The Assam Higher Secondary Education Council on Thursday declared the results of Class 12. However, this year, the council has decided to break away from the 36-year-old tradition of naming toppers. No toppers list has been made this year. Assam Higher Secondary Education Council Secretary Pulak Padkeri said position is an unhealthy competition. This has become a topic of debate. However, after the issue was raised with the examination committee, it was decided that no place of winner will be made. A student of Cotton College said that the decision made by the Assam Education Department to remove the rank system in the examination results is on the right path. The students will be given a hard copy of the certificate in 10 to 15 days. As per a HSEC press release, the pass percentage of students was 88.64. This year, the Assam Higher Secondary exam were conducted from February 12 to March 13. As many as 2,80,216 students across 876 centers registered for the HSC examination in 2024. আৰু যেটো স্টেনৰ কথা কৈছে ৰেংকৰ কথা হেতু যোৱাবাৰলৈকে আছিল কিন্তু এবাৰ উঠাই দিয়া হৈছে আমি আগতে দেখিবলৈ পাইছিলো যে প্ৰথম 10টা স্থান থাকে তাত ধৰক 20-30 জন ছাত্ৰ-ছাত্ৰী আমি দেখিবলৈ পাও কিন্তু এনেকুৱা ছাত্ৰ-ছাত্ৰীও থাকে যিয়ে 1 নম্বৰ বা 2 নম্বৰৰ কাৰণে স্থান পাবলৈ সক্ষম নহয় গতিকে সেই সকল ছাত্ৰ-ছাত্ৰী আকৌ মনটো ভাগি পেলাই যে মই কৰবাত নকৰবাত পিছ পৰি গলো নেকি বা নিজকে কেতিয়াবা প্ৰশ্ন কৰিবলগীয়াও হয় তো সেই বস্তুটো এতিয়া নাথাকিব এতিয়া সকলো এটা সমান লেভেলত চোৱা যাব শিক্ষা যেটো আমি গ্ৰহণ কৰো গতিকে এই শিক্ষাটো আমাৰ নম্বৰমুখী হ'ব কেতিয়াও নালাগে এই শিক্ষাটো হ'ব লাগিব আমাৰ জ্ঞানমুখী গতিকে জ্ঞান আহৰণ কৰাটো হ'ব লাগিব আমাৰ মূল লক্ষ্য গতিকে মই আশা কৰিম যে সকল ছাত্ৰ-ছাত্ৰীয়ে আজিৰ দিনটোত উত্তীৰ্ণ হৈছে এই সকল ছাত্ৰ-ছাত্ৰী আমাৰ গোটেই সমাজখন তথা অসমখনৰ কাৰণে ভৱিষ্যত গতিকে এই সকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ অসমখনক শিক্ষাৰ যেটো ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষা আহৰণ কৰি অসমক ভাৰতবৰ্ষ তথা এছিয়াৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব আৰু আমাৰ শিক্ষা ব্যৱস্থাটো সুস্থ আৰু সবল কৰি তুলিব আমি পৰীক্ষা আৰম্ভ কৰিছিলো 12 ফেব্ৰুৱাৰী আৰু শেষ হৈছিল আমাৰ 13 মাৰ্চত আৰু এমাহ যদি পৰীক্ষা চলাৰ পিছত গোটেই প্ৰক্ৰিয়াটো সম্পন্ন কৰি আজি আমি এইচএছৰ ফাইনেলৰ ৰিজাল্ট দিবলৈ ওলাইছো এইবাৰ টোটেল লৰা ছোৱালী ফৰ্ম ফিল আপ কৰিছিল 2,80,216 জনে তাৰ পিছত ক্যান্ডিডেট এপিয়াৰ হৈছে 2,73,908 জন 7,000 মান এপ্ৰক্সিমেটলি 7,000 মান লৰাই এপিয়াৰ কৰা নাই যদিও ফৰ্ম ফিল আপ কৰিছিল আৰু এপিয়াৰ কৰা লৰাৰ ভিতৰত পাস কৰিছে 2,42,794 আমি স্ট্ৰীম আমাৰ ইয়াত 4টা স্ট্ৰীম আছে আৰ্ট সায়েন্স কমাৰ্স এণ্ড ভোকেশনাল আৰু আৰ্টছৰ ৰিজাল্ট যদি আমি চাওঁ আমাৰ যোৱা বছৰতকৈ এইবাৰ আমাৰ ৰিজাল্টৰ পাৰ্চেন্টেজ ভাল হৈছে যোৱা বছৰ আছিল আমাৰ 70.12% আৰ্টছত এইবাৰ 88.24% হৈছে তেনেদৰে সায়েন্সত যোৱাবাৰ আছিল আমাৰ 84.96% এইবাৰ আছে 90.29% কমাৰ্সত যোৱা বছৰ আছিল 79.57% এইবাৰ হৈছে 88.28% ভোকেশনালত যোৱা বছৰ আছিল 85.61 এইবাৰো 85.78% আমাৰ লৰা ছোৱালীয়ে কৃতকাৰ্য হৈছে আমাৰ এই ৰিজাল্টটো চাবলৈ আমাৰ 8টা ওয়েবসাইট আছে আৰু এটা এন্ড্ৰইড এপ আছে সেই ওয়েবসাইট কেইটাত 9টা বজাৰ লগে লগে এতিয়া লৰা ছোৱালী বিলাকে ক্যান্ডিডেট বিলাকে তেখেতসকলে নিৰ্দিষ্ট ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু তেখেতসকলৰ ৰেজিষ্ট্ৰেচন সেশন এই 4টা তেখেতসকলে দিয়াৰ লগে লগে তেখেতসকলৰ মাৰ্কশিটটো ডাউনলোড কৰি ল'ব পাৰিব আৰু ইন্ডিভিজুৱেল ৰিজাল্টটো তেখেতসকলে চাব পাৰিব এই পজিশন উঠাই দিয়া ব্যৱস্থাটোক আসলতে মই ভাল বুলিয়ে কম খুব ভাল পদক্ষেপ কাৰণ মই যেতিয়া নিজেও হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ বাবে অৱতীৰ্ণ হৈছিলোঁ তেতিয়া এটা প্ৰেছাৰ কুকাৰ সদৃশ পৰিৱেশৰ উপলব্ধি কৰিছিলোঁ কাৰণ এনেকুৱা হৈ যায় তুমি 90% পাবই লাগিব বা তুমি more than 85% পাবই লাগিব হিয়া কৰবাত নহয় কৰবাক আমাক সমাজখনে ভাবিবলৈ শিকায় আৰু সেই কাৰণে এটা প্ৰেছাৰ কুকাৰ সদৃশ অৱস্থাৰ সৃষ্টি হয় আসলতে আৰু এই ক্ষেত্ৰত যেতিয়া পজিশনটো উঠাই দিয়া হ'ল তেতিয়া আমি এই কথাটো উপলব্ধি কৰিবলৈ শিকিম যে আসলতে এআই শেষ নহয়
আমাৰ ল'ৰা ছোৱালীসকলে বুজিব লাগিব যে আচলতে এয়াই শেষ নহয়। হয়, এইবাৰ ৰেংক উঠাই দিছে, সেইটো এটা অসম চৰকাৰে খুব ভাল পদক্ষেপ এটা হাতত লৈছে। আগতে যেতিয়া ৰেংক আছিল তেতিয়া ধৰক কি হৈছিল, কিছুমান ল'ৰা ছোৱালীয়ে ধৰক বেয়া মাৰ্কছ পাইছিলে বা কিছুমানে ভাল মাৰ্কছ পাইছিলে, আৰু সেইটো বুলি নহয়, চাওক পৰীক্ষাত ভাল বেয়াটো কৰিব পাৰি, কাৰণ কিয় চাওক এইটো পৰীক্ষা এনেকুৱা নহয় কি ধৰক যেনেকৈ এটা কথা আছে ইংৰাজীত, আ ছিংগল ছিট অফ পেপাৰ কেনট ডিচাইড আৱাৰ ফিউচাৰ। গতিকে এখন পৰীক্ষাৰ পেপাৰে কেতিয়াও এজন ল'ৰা বা এজন ছোৱালীৰ আপোনাৰ ফিউচাৰটো নিৰ্ধাৰণ কৰিব নোৱাৰে। গতিকে আগতে কি হৈছিল, আগতে আমাৰ ছ'চাইটিত এটা খুব মানে ষ্টেৰিঅ'টাইপ এটা আছিল যে ধৰক যোনবিলাক ল'ৰা ছোৱালীয়ে ধৰক ৰেংক নাপাইছিলে আৰু যোনবিলাকে ৰেংক পাইছিল সিহঁতৰ মাজত এটা ডিছক্ৰিমিনেশ্যন হৈছিল। তাৰ ফলত কি হৈছিল, যোনখিনিয়ে বেয়া ফলাফল মানে কি অলপ ধৰক কম মানে অলপ 1-2 নম্বৰ কম পায়, তেওঁলোকক একদম ছ'চাইটিয়ে তলত ৰাখি দিয়ে। যেনেকৈ ধৰক তেওঁলোকক কয় কি এই ল'ৰাজনে ভালকৈ পঢ়া শুনা নকৰিলে, বা ঘৰৰ মানুহ তেওঁলোকক একদম মেণ্টেলি তেওঁলোক মানে ডিষ্টাৰ্ব হৈ পৰে।